হাই গাইস, এই যে আমরা নদীর পাড়ে পড়ছি এখন। লগে আঙ্গর শহীদুল আছে। কি সুন্দর নদীর পানি বহুত আসছিল, কমে গেছে গা। শহীদুল কিছু কইবা নেই কও? কি কম আর বিশেষ করে আমার অসমৰ জুবিন দা নাই আর এতিয়া আমাৰ অসমত এতিয়া কতো নাই আর তেওঁ চিৰবিদায় ললাক আর তিনিজন হাৰামী হতে আমাৰ জুবিন দাক শেষ কৰি দিলাক। এয়া চাওক কিমান ব্ৰহ্মপুত্ৰ নদী, এয়া কিন্তু ইপাৰৰ পৰা কিন্তু সিপাৰে যোৱাৰ কোচিছ কৰিব আমাৰ জুবিন দাই সাঁতুৰি কিনে, ইমান সাঁতুৰিব পাৰে। তথাপিও কিন্তু আমাৰ জুবিন দাক তাহোন ৰাজনীতি কৰি কিবা চাল কৰি কিনে তাহোন মাৰিম বুলি মাৰি পেলালাক তাহোন তিনিটা মিলি কিনে। যিয়ে নহওক তাক সুখত ৰাখাক, তাক ভালে ৰাখাক আল্লাই, সদায় আমি কামনা কৰোঁ। আৰু কথা হ'ল যি আমিও আজিৰ পৰা আমাৰ জুবিন দাৰ দৰে একো আমাৰ ধৰ্ম নাই, একো জাতি নাই, একো আমি সদায় আমি চবে ভাই ভাই হৈ চলিম। আমাৰ অসমত চবে একলগত চলিম, এয়ে কথা। যাৰ যি ধৰ্ম পালন কৰিব লাগে আপনা আপুনি পালন কৰিব, কিন্তু আমি যি ক'ম যে মুছলিম বেয়া সেইটোও নহয়, আমি যি ক'ম হিন্দু বেয়া সেইটোও নহয়। আমি চব খ্ৰীষ্টান হিন্দু মুছলিম চব আমি চবে একলগতে মিলি আমি অসমত বসবাস কৰিব লাগিব আৰু জুবিন দাক লগি সদায় দোৱা কৰিম।